এয়া আমাৰ ভণ্টিয়ে পূৰা মহাৰি আছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। সুন্দৰে লগাইছে। এই মাজত যে কাটিংকেইটা দেখিছে এইখিনি অকণমান বৰফি কাটিং হ'ব মানে সেইকাৰণে। নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ ইয়াৰ বৰলা বন্ধুৰ ঘৰত। মানে ইয়াৰ মানে কাম কৰি আছিলোঁ, আগত দেখাইছিলোঁৱে। RCC লেট্ৰিন বাথৰুম এটা কাম কৰিছোঁ, একদম অলৰেডি ফিনিচিং হৈ গ'ল। আৰু কাম এখন কৰি আছোঁ, দেখাই আছোঁ চাই। এইটো কথা পাতি বহি আছে ফোনত। এইফালে আছে আমি মানে কালি খানা বনাই খালোঁ। তো খানা বনোৱাটো আপোনালোকক দেখাই থাকোঁ আৰু ইয়াতে বনাওঁ। তো আজি নাখাম নেকি ঠিক নাই। এইফালে এজনী আমাৰ ভণ্টি আছে দেই, সিহঁতে কি কাম কৰি আছে আপোনালোকক দেখাই দিছোঁ। টাইলছৰ কাম কৰি আছে। এইফালে আমাৰ যিটো লেট্ৰিন বাথৰুমৰ কাম আছিলে সেইটো ফিনিচিং অলৰেডি হৈ গ'ল। ওপৰত আমি অকণমান কাম কৰি আছোঁ পানী টেংকিৰ কাৰণে। এইফালে আমাৰ মালিক বহি আছে চেয়াৰ লৈ চাই আছে মানে টাইলছ লগোৱা। হাই দিদে আমাৰ অলকে ৰদৰ কাম কৰি আছে। তো এটা একদম ধুনীয়া কাম কৰি আছে। এইফালে আমাৰ বন্ধু এজনে তাৰমানে দুইজন আহিছে কাম কৰিবলৈ, দেখিছে টাইলছ লগাই আছে। তো জনাব আপোনালোককো যদি লগাই দিব লাগে তো কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ তলত দি দিম মই। কণ্টেক্ট কৰিব। কোনোবাই যদি টাইলছ লগাই, বহুত সুন্দৰ টাইলছ লগাই দিছিলে। আমি ইয়াৰ ৰিজেক্ট টাইলছ লগাইছোঁ। ৰিজেক্ট মানে বাৰে কিছুমান বাৰে। তো ফিনিচিঙত দেখাই দিম, বহুত ধুনীয়া লাগিব চাবলৈ। লগোৱাৰ ওপৰত কথা, বহুত ধুনীয়া লাগিব। ছেটিংটো ধুনীয়া কৰিলে ভালেই লাগিব। তো এইফালে মানে এওঁ মানে আমাৰ জোঁৱাই হয়, আমাৰ গাঁৱৰ ওচৰৰে গাঁওখনৰ জোঁৱাই হয়। তো মেৰাপানীত ঘৰ। এওঁ নামটো কি তোমাৰ? মাইনা। এইফালে আমাৰ এই ভণ্টিজনী হাজবেণ্ড। তো দুইটা আহিছে কাম কৰিবলৈ, সেইটোৱে মজা। তো আপোনালোকে সেইটোকে দেখাবলৈ বিচাৰিছিলোঁ। দুইটা আহিছে, মতা মাইকী হালেই কাম কৰিছে দেখিছে। আপোনালোকে পাৰিব, দেখিছেনে? পূৰা যোগাৰ দি আছে হাজবেণ্ডক, আৰু তাই পূৰা যোগালি কৰি আছে। তো ঠিকে আছে, বহুত ভাল লাগিছে দেখি পেলাই কাম কৰিছে যে। তো চাই থাকক, দিনতীয়া কাৰ্যসূচীয়ে দেখাই আছোঁ ভিডিঅ'টো। তো আহি পেলাই দোকান পাই গ'লোঁ। আমাৰ জানমণি পূৰা দোকানত ব্যস্ত হৈ আছে, দোকান খুলিলে পূৰা ব্যস্ত হৈ আছে। মই চাহ একাপ খাই দিলোঁ। খাই পেলাই ভাবিলোঁ অকণমান পেকেট দৰকাৰ হয়, পেকেট এটা খাবলৈ আহিলোঁ। জানমণি পূৰা ব্যস্ত। জানমণি হাই দি দিয়া। আজি বহুত দিন আমাৰ জানমণি হাই দিয়া নাই, ভিডিঅ' বনোৱা নাই। হাই দি দিয়া ভালকৈ কৈ দিয়া। ভালকৈ কৈ দিয়া। ভালকৈ কেতিয়া দোকান খুলিলে এইফালে চাই দিয়া। 11টা বজাত আহিছে। তো দোকান খুলিছে। তো সোনকালে হৈছে বাৰু। এনেই আনদিনাতো 12টা-1টা বজাতহে আহে। এতিয়া 11টা বজাত আহিছে। তো আহিলোঁ, ওচৰতে কাম কৰি আছোঁ। অকণমান গুটকা অকণ প্ৰয়োজন হয় চাহ অকণ খাই দিলে। তো গুটকা অকণ খাই দিওঁ, তাৰপিছত আকৌ কামত যাম। কামৰ জেগা আপোনালোকক বৰাবৰকৈ দিনতীয়া কাৰ্যসূচী দেখাই থাকিম। তো আজি আকৌ খানাটো নহয় মানে কেলৈ, ওচৰতে মানে আমাৰ সকাম এভাগ আছে। তো সেই ভাগলৈ যাম। আজি ভোজ আছে। তো এইকেইদিন পূৰা নিমন্ত্ৰণ কৰি আছে। ৰাতিও যাব নোৱাৰিলোঁ, কালি দিনতো যাব নোৱাৰিলোঁ। তো আজি দিনতে যাম বুলি ভাবিছোঁ। মানে ভাতকেইটা খাই ভালো লাগে দিয়কচোন। সেইকাৰণে ভোজ খাম বুলি যাম। সকামৰ ভোজ বুলিলে ভাল লাগে খাই। তো মই নিৰামিষ খাওঁ, চালানী মাছ এইবোৰতো নাখাওঁৱেই। মাছ আছে বুলি কোৱা শুনিছোঁ। তো নিৰামিষ খাম। ধুনীয়াকৈ কামৰ জেগা পাই গৈ খাই আহিমগৈ। তো আজি খানা নবনাওঁ, আপোনালোকক আমাৰ বৰলা বন্ধুঘৰ খানাটো দেখাব নোৱাৰিম। তো ব'লক আকৌ দোকানৰ পৰা আমি মই এতিয়া বৰ্তমান ওপৰত উঠি আহিলোঁ। আমাৰ অলকে কাম কৰি আছে, পূৰা ৰিং বান্ধি আছে। চুলতানে চাই আছে এইফালে ৰাহুলে। ভালকৈ ভাবি এই লগত লাগি টকটাত লাগি যাব নিদিবি চেটাৰিঙত। সেইফালে ৰাহুলো আমাৰ শিকি আছে মিস্ত্ৰী কাম, সিও পাৰিছে বাৰু। হাজিৰাও তাৰ বহুত দিছোঁ নহয়, হাজিৰাও বাঢ়ি গ'ল মিস্ত্ৰী হাজিৰা। পইচা পোৱাই নাই মানে তই কাম কৰাই নাই নহয়, ক'ৰ পৰানো পইচা পাবি? পইচাকেইটা পাই তই সৎ কামত ব্যৱহাৰ কৰা নাই নহয়, তই যিবোৰ কাম কৰি আছ। মানে তাৰ পইচা মাথা মাৰি আছে, এই কামটো শিকাই আছোঁ তাক মই। বিয়া পাতিলে তাৰ টেনশ্যন নাই। এইফালে চেটাৰিং কৰি কাম কৰি আছোঁ আমি। অকণমান মানে এই টেংকিৰ কাৰণে শ্লেব এখন ৰেডি কৰি আছোঁ। তো পূৰা হৈ আছে আৰু আজি বান্ধি কৰি কমপ্লিট ঢালিব পৰা সময় নহয়গৈ বাৰু। এতিয়া ভোজৰ জেগাৰ পৰা ফোন কৰিছে, তো আমি ভোজ খাবলৈ যাম। তো ওপৰত উঠি চালোঁ, দেখিছে নাই বহুত ওপৰত আছোঁ। প্ৰায় এইফালে আছে 9 ফুট, 9 আছে 15 ফুট ওপৰত আছোঁ। তো
15 ফুট ওপৰত কাম চলি আছে, অলপ কাম আৰামছে কৰি আছোঁ আৰু মানে পইচা পাতি অলপ খেলি মেলি হৈ যায়, ইমান মানে হেৰি মাথা মাৰি নাথাকোঁ আৰু মোটামুটি কামটো কৰি থাকোঁ, বৰ পেচো দিব নোৱাৰি। মানে বিয়া পতা নাই যে মাইকী থাকিলে পেচ দিব পাৰি, বৰলা মানুহ কি পেচ দিব আৰু বন্ধুৰ কথা। আৰামত কৰি আছোঁ, হৈ থাকক, কি দিয়ে দিব আৰু তেনেকৈ কামটো চলি আছে। পইচা দিয়ে বাৰু, খালি বৰ ৰেপি থাকেই, মোটামুটি চলি আছে আৰু। এইফালে আমাৰ টেংকি আপোনালোকক দেখাই দিছোঁ, চব ওপৰৰ পৰা টেংকি প্ৰভিজনটো দেখিছেনে। আগত এদিন আপোনালোকক কৈছিলোঁ যে ইয়াত পাইপ চাইপ ফচাই থৈছোঁ, পূৰা দুটা এটা ইংলিছ ছেট আছে, এটা জেনেৰেল ছেট আছে। তো টেংকি বহুত দূৰ, পানী ফুল হৈ আছে। মই আকৌ মোবাইলটো পৰিও যাবলৈ আছে, অলপ আৰামছে ধৰি দিছোঁ। তো দেখিছেনে, সেইটো ফিল্টাৰ প্ৰভিজন। এইফালে মাজৰ চেম্বাৰ আছে, পূৰা অ'কে হৈ আছে। মুঠতে স্লেবকেইখন উঠাব লাগে, স্লেবকেইখনৰ কাম বাকী আছে, বাকী চব হৈ আছে। তো ব'ল খানাটো খাই আহোঁ, ভোজৰ পৰা ফোন কৰিছে, খাই আহিব লাগে খানাটো। বৰ্তমান আমাৰ জালি বান্ধি হৈ গ'ল, তো ঢালিব পৰা সময় আছিলে। মালিকে আজি দিনটো এৰাই নাই, মানে পূৰা কাম মানে চাই আছে দেই, অকণমান খেলি। তো আজি ধৰাটো কামো কেঞ্চেল কৰিলোঁ, কালি ঢালিম। তো আমাৰ এই খানা এটাও খুৱাম বুলি কৈছে। আগৰবাৰ দেখাইছিলে আপোনালোকক, ডাঙৰ মাছ আনিছিলে 19 কেজিয়া বাহু মাছ। এইবাৰ কাইলৈ অলপ কমত, মানে 0.5%হে, সৰু যে, কাইলৈ অলপ সৰু আনিব, 10 কেজি আনিব। এই নিজেই কৈছে 10 কেজি আনিম বুলি। যা মছলা বনাগে যা। এইফালে আমাৰ ৰাহুলো আছে, এইফালে আমাৰ অলকে ফিনিচিং কৰি দিলে। তো কামটো এতিয়া মানে নাঢালোঁ, ঢালিম মানে সময়টো আছিলে, ঢালিব পৰা হ'লহেঁতেন, কিন্তু টানি টানি উঠাব লাগিব, অলপ সময় লৈ ল'ব। তো সৰু হ'লেও মানে সময়টো লৈ ল'ব, টানি টানি ওপৰলৈ উঠাব লাগিব যে, বনোৱা কৰালে এইফালে টাইম উঠি যাব। এতিয়া বৰ্তমান আমাৰ কাম থাকি গ'ল, মানে আগৰ ফিনিচিং কাম হৈ গ'ল। তো এইফালে মানে বাউণ্ডেৰীটো মাৰি দিব লাগে, এই কেম্পাছটো গোটেইটো ব্লক কৰি দিব লাগে। এইটো দেখিছেনে, তাৰমানে এই স্লেবখনৰ পানীটো পূৰা গোটেইখিনিত মানে বাগৰি গৈছে, বাগৰি গ'লে তলৰ মানে স্লেবখন ভিজি যায়। সেইটো কাৰণে ব্লক কৰি পেলাই যিকোনো এটা ছাইডে পেলাব লাগিব, এইফালে পাইপ দি দিব লাগিব, বা এইফালে দুটা মাথাত পাইপ দি। তো এতিয়া এই গাঁথনি কামটো আদায় কৰি থওঁ, তো সময় আছে অকণমান দেৰি, গাঁথনিটো কৰিলোঁ, তো চাই লওক। তো আমাৰ কাম সামৰি দিলোঁ। এইফালে আমাৰ জোঁৱাই পূৰা কাটি আছে টাইলছ, পূৰা টাইলছৰ কামটো আপোনালোকক দেখাই দিছোঁ। আমাৰ ভণ্টিয়ে পূৰা মোহাৰি আছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। সুন্দৰে লগাইছে। এই মাজত যে কাটিংকেইটা দেখিছে, এইখিনি অকণমান বৰফি কাটিং হ'ব, মানে সেইকাৰণে। তো ফিনিচিঙত আপোনালোকক দেখাই দিম। এতিয়া তো সন্ধিয়া লাগি গ'ল এতিয়া, তো লাইট জ্বলাই এনেকৈ কাম কৰি আছে, আমিও কাম সামৰি দিলোঁ। এইফালেও কাম সামৰি তো ঘৰ ঘৰ যাওঁ, এনেকৈ এঘণ্টামান কাম কৰিব। তো ভিডিঅ'টো আজি বিদায় লৈছোঁ, দিনদীয়া কাৰ্যসূচী দেখাই দিলোঁ। এতিয়া 6টা বাজি গ'ল, তো আপোনালোকক সকলোবোৰ দেখাই দিলোঁ। তো বাই।